আজি হল বহাগৰ 1 তাৰিখ আহি আছো তেজপুৰৰ পৰা আৰু এতিয়া কলিয়া ভুৰা দলং পাইছো একচুৱেলি পিমুৰ গাটো বহুত বেছি বেয়া সেই কাৰণে আজি তাইকে বিনিকে তেজপুৰত থৈ আহিছো আৰু এয়া পাইছো কামপুৰ হনুমান মন্দিৰ তেজপুৰৰ পৰা আহি পেলাই 1 তাৰিখ বুলি এতিয়াহে মন্দিৰত সোমাব পাৰিছো সেৱা এটা কৰিলো আৰু আহি পেলাই ঘৰ পালোহি একচুৱেলি প্ৰত্যেক বছৰে জানুৱাৰী কি কয় বহাগৰ প্ৰথম দিনটোত কোনবা মন্দিৰত যাওঁ কিন্তু এবাৰ তেনেকুৱা একো প্লেনিং নহল কাৰণ আমাৰ পিমুৰ বহুত জ্বৰ আছিল কালি যোৱা কালিৰ পৰা তাৰপিছত আৰু সেই বিশেষ কথা প্ৰসংগত মানে চিন্তা কৰি পেলাই দুখন ঘৰে তাৰপিছত বিনিক আকৌ এবাৰ থৈ আহিছো মই অলপ দিনৰ কাৰণে কেইদিনমানৰ কাৰণে তাৰপিছতে কাৰণ মই ডিউটিত জইন কৰাৰ পিছত মানে বিনি ভাড়া ঘৰত থাকিলে অকণ অসুবিধা হ'ব তাই অকলে যদি মানে পিমুৰ গাটো বেয়া থাকে গতিকে গাটো ভাল হৈ আহক তাৰপিছত আনিম আৰু গতিকে এই আহি পেলাই সেই হনুমান মন্দিৰত সোমালো দেখা পালে আৰু এতিয়া গৈ আছো আকৌ এভাগ মন্দিৰলৈ কি কাৰণে গৈ আছো তো কৈ আছো আহি পালো মন্দিৰ ভাগ এয়া আমাৰ ওচৰৰে বিষ্ণু মন্দিৰ একদম ৰাতি 9টা বজাত আৰু তাৰ পৰা উভতি অহাৰ বাটত আমাৰ শিৱ মন্দিৰ ভাগ পোৱা যায় চাকচোন ৰাতিৰ পৰিৱেশ ধুনীয়া লাগিছে কিন্তু মন্দিৰৰ পৰা আহি পেলাই ঘৰ আহি পালো আৰু এয়া হ'ল বিষ্ণু মন্দিৰৰ প্ৰসাদ যেনেকৈ নহওক প্ৰসাদ কেইটামান খাবলৈ পালো তাৰমানে এই ভাগ যি ভাগ মন্দিৰ দেখিলে এতিয়া সেই মন্দিৰ ভাগ হ'ল মানে বহাগৰ 1 তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰত্যেক বহাগত তাতে যাওঁৱে সেৱা কৰিবৰ কাৰণে কিন্তু এবাৰ ধৰি লওক সেই অসুবিধাটো পোৱা নাছিলো গতিকে এতিয়া গৈ পেলাই আহিলো মানে সেই তাতে এজন দাদা আছে মিন্টু দা মই আগতে কৈছো তেওঁ আৰু মই চেষ্টা কৰি পেলাই মানে ষ্টাৰ্টিং আমি দুজনে চেষ্টা কৰি পেলাই মই টিংপাতখিনি তেওঁ বাঁহচাহখিনি দিছিলে দি কৰি পেলাই মানে আমি মন্দিৰ ভাগ আগবঢ়াইছিলো আৰম্ভ কৰিছিলো তাৰ পিছত এতিয়া ধৰি লওক এই পৰ্যায়ত অকণ পকাচকা হৈছেগৈ আৰু গতিকে যাওঁ তাতে সেৱা কৰোঁ আৰু আজি ধৰি লওক ৰাতিপুৱা ভাগত যাবলৈ নাপাই পেলাই মনটো বেয়া লাগি আছিলে তাৰপিছত সেই দাদাজনে শৰাই কি কয় শৰাই এখন আগবঢ়ালে আৰু প্ৰসাদ চসাদ দিলে কৰিলে এতিয়া গৈ পেলাই তাত সেৱা কৰি আহিলোঁ মুঠতে যদিও ৰাতিপুৱা ভাগত তেনেকৈ কোনো মন্দিৰত সোমাব নোৱাৰিলোঁ এতিয়া একে শেহতীয়াকৈ হ'লেও হনুমান মন্দিৰত সোমালোঁ আৰু এতিয়া বিষ্ণু মন্দিৰৰ পৰা গৈ আহিলোঁগৈ গতিকে মনটো ভাল লাগিছে আৰু অসমীয়া নৱবৰ্ষটো সকলোৰে বাবে ভাল হওক তাৰে আপোনাৰ ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ